মেট্ৰিকৰ পৰীক্ষাৰ্থীৰ বাবে আজিৰ এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ যেহেতু এইবাৰৰ মেট্ৰিকৰ পৰীক্ষাত থাকিব ডিভিজনৰ পদ্ধতি হেহে ছাত্ৰ ছাত্ৰীসকলে এতিয়াই জানি লোৱাটো প্ৰয়োজন যে মেট্ৰিকৰ পৰীক্ষাত আসলতে কিমান নম্বৰ পালে কি ডিভিজন পোৱা যায় লেটাৰ মাৰ্কছ পাবলৈ হলে এটা বিষয়ত কিমান নম্বৰৰ প্ৰয়োজন ষ্টাৰ বা ডিষ্টিংচনৰ বাবে মেট্ৰিকৰ পৰীক্ষাত কিমান নম্বৰ পাব লাগিব এটা বিষয়ত পাছ কৰাৰ বাবে কমেও কিমান নম্বৰৰ প্ৰয়োজন ইয়াৰ উপৰিও মেট্ৰিকৰ গণিত বিজ্ঞান ইংৰাজী আৰু সমাজ বিজ্ঞানত এমসিকিউ বা ডেসক্ৰিপটিভৰ পাছ মাৰ্কছটো কিমান সবিস্তাৰে আপোনালোকৰ হৈতে আলোচনা কৰিব বিচাৰো আপোনালোকে ভিডিঅটো স্কিপ নকৰাকৈ একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ জৰুৰী ইনফৰমেশন সদায় লাভ কৰিব পাৰে প্ৰথমতে আপোনালোকক জনাব বিচাৰো যে মেট্ৰিকত এটা বিষয়ত পাছ কৰাৰ বাবে কমেও 30 নম্বৰ পাব লাগিব এটো আপোনালোক সকলোৱে জানে কিন্তু এইবাৰ যেটো ইম্পৰ্টেন্ট কথা এটো হৈছে যে গণিত বিজ্ঞান ইংৰাজী আৰু সমাজ বিজ্ঞানত এইবাৰ ছাত্ৰ ছাত্ৰীসকলে এমসিকিউ আৰু ডেসক্ৰিপটিভত পৃথকে পাছ কৰিব লাগিব ইয়াৰ পাছ মাৰ্কটো নিৰ্ধাৰণ কৰা হৈছে যে এমসিকিউত কমেও 13 নম্বৰ পাব লাগিব আৰু ডেসক্ৰিপটিভত কমেও 13 নম্বৰ পাব লাগিব ইয়াৰ লগতে প্ৰেক্টিকেলত 10ৰ ভিতৰত 4 নম্বৰ পাব লাগিব পাছ কৰাৰ বাবে সৰ্বমুঠ 30 নম্বৰ এইদৰে এটা বিষয়ত যদি ছাত্ৰ বা ছাত্ৰীজনীয়ে 30 নম্বৰ কমেও লাভ কৰে তেন্তে পাছ কৰিব মেট্ৰিকত থাৰ্ড ডিভিজনৰ বাবে এজন শিক্ষাৰ্থীয়ে সৰ্বমুঠ 600 মাৰ্কছৰ ভিতৰত পাব লাগিব 180 ৰ পৰা 269 মাৰ্কছ লৈকে আৰু এইটো পাৰ্চেন্টেজ হিচাপে হ'ব 30% তকৈ অধিক আৰু 45% তকৈ কম মেট্ৰিকত সেকেন্ড ডিভিজন পাবলৈ হলে এজন শিক্ষাৰ্থীয়ে পাব লাগিব 270 ৰ পৰা 359 মাৰ্কছ লৈকে অৰ্থাৎ এইটো পাৰ্চেন্টেজ হিচাপে হ'ব 45% তকৈ অধিক আৰু 60% তকৈ কম আৰু মেট্ৰিকত ফাৰ্ষ্ট ডিভিজনৰ বাবে এজন শিক্ষাৰ্থীয়ে পাব লাগিব 360 বা তাতকৈ বেছি নম্বৰ অৰ্থাৎ এইটো পাৰ্চেন্টেজ হিচাপে হ'ব 60% বা তাতকৈ অধিক কিন্তু এই ফাৰ্ষ্ট ডিভিজনত আৰু দুটা ক্যাটাগৰী আছে ষ্টাৰ মাৰ্কছ আৰু ডিষ্টিংচন মাৰ্কছ যদি মেট্ৰিকৰ পৰীক্ষাত কোনো শিক্ষাৰ্থীয়ে 450 মাৰ্কছৰ পৰা 509 মাৰ্কছ লৈকে লাভ কৰে তেন্তে এইটোকে ষ্টাৰ মাৰ্কছ বুলি কোৱা হয় অৰ্থাৎ ষ্টাৰ মাৰ্কছৰ বাবে আপুনি পাব লাগিব মেট্ৰিকত 450 ৰ পৰা 509 মাৰ্কছ লৈকে আৰু এইটো পাৰ্চেন্টেজ হিচাপে হ'ব 75% তকৈ বেছি আৰু 85% তকৈ কম আৰু এই ক্যাটাগৰীত আপোনালোকে জানে যে অসম চৰকাৰে মেট্ৰিকৰ পৰীক্ষাৰ্থীসকলক এৱাৰ্ড প্ৰদান কৰি থাকে আনন্দৰাম বৰুৱা এৱাৰ্ড যোৱা বছৰ 12500 টকাকৈ প্ৰদান কৰা হৈছিল তো আপোনালোক সকলোৱে চেষ্টা কৰিবা যাতে মেট্ৰিকত কমেও 75% মাৰ্কছ লৈ উত্তীৰ্ণ হ'ব পাৰে কিয়নো এই পাৰ্চেন্টেজত ছাত্ৰ ছাত্ৰীসকলকে এৱাৰ্ড প্ৰদান কৰি থাকে অসম চৰকাৰে আনন্দৰাম বৰুৱা এৱাৰ্ড তো মই আশা ৰাখিছো যাতে আপোনালোক সকলোৱে এই এৱাৰ্ডটো লাভ কৰিবলৈ সক্ষম হয় আৰু মেট্ৰিকত ডিষ্টিংচন মাৰ্কছৰ বাবে এজন শিক্ষাৰ্থীয়ে পাব লাগিব 510 বা তাতকৈ বেছি নম্বৰ আৰু এইটো পাৰ্চেন্টেজ হিচাপে হ'ব 85% বা তাতকৈ অধিক আৰু একেবাৰে শেষত জনাব বিচাৰো যে লেটাৰ মাৰ্কছটো কি মেট্ৰিকত এজন শিক্ষাৰ্থীয়ে যদি কোনো এটা বিষয়ত 100 মাৰ্কছৰ ভিতৰত 80 মাৰ্কছ বা তাতকৈ বেছি মাৰ্কছ লাভ কৰে তেন্তে এইটোকে লেটাৰ মাৰ্কছ বুলি কোৱা হয় আৰু যি সাবজেক্টত তেওঁ 80 বা তাতকৈ বেছি লাভ কৰিছিল এই সাবজেক্টৰ কাহতে ক্যাপিটেল এল লিখা থাকিব মাৰ্কশিটত তো আপোনালোক সকলোৱে ইয়াৰ পৰা বুজিব পাৰিছে যে কিমান মাৰ্কছৰ পৰা কি ডিভিজন মেট্ৰিকত লাভ কৰে যদি আপোনালোকে এই ভিডিঅ'ৰ পৰা উপকৃত হয় তেনেহলে ভিডিঅ'টো আপোনালোকে লাইক কৰিব আৰু সকলোলৈ শেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই বিষয়ে জানিব পাৰে আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছিল তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং